যদি 2025 চনত আপুনি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। নমস্কাৰ, আপোনালোক সকলোকে পপুলাৰ অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ 2025 চনত যদি আপুনি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি চাকৰিটো কেনেদৰে ল'ব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী আপোনালোকৰ অসমৰ ইণ্টাৰভিউ হৈ গ'ল, ইণ্টাৰভিউত তেওঁলোকে ফেইল কৰিছে নাইবা তেওঁলোকে পাছ কৰিছে তাক 15% তেওঁলোকে ৰিটেন টেষ্ট দিবলৈ নাপায়। আপোনালোকৰ ধৰি লওক এজন ল'ৰা যদি আপোনালোকৰ আউট অফ 40 ভিতৰত 22-23 বা এজনী ছোৱালীয়ে 21-22 পায়, তেওঁ ৰিটেন টেষ্ট দিবলৈ পোৱাৰ চান্স বহুত বেছি কম, অকল 95% চান্স নাই। গতিকে তেওঁলোক এতিয়া দুখত ভাগি পৰিছে, তেওঁলোকৰ এতিয়া আপোনালোকৰ দুমোজাত পৰিছে। এইকাৰণে কৈছোঁ যে তেওঁলোকে যি অসম আৰক্ষীৰ আপোনালোকৰ সপোনৰ পোচাকটো আছিল সেই পোচাকটো পিন্ধিবলৈ পাবনে নাপায় বা আকৌ নতুনকৈ অসম আৰক্ষীত এডভাৰটাইজমেণ্ট মুকলি হ'বনে নহয়। এতিয়া বহুতে সেইখিনি কথা ভাবি বহুত আপোনালোকৰ চিন্তাত পৰি গৈছে। আৰু আপোনালোকৰ যিসকল ল'ৰা ছোৱালী আপোনালোকৰ এদিন বা দুদিনৰ কাৰণে আপোনালোকৰ অসম আৰক্ষীত যি আপোনালোকৰ ইণ্টাৰভিউসমূহ হৈ গ'ল সেইখিনিত এপ্লাই কৰিব নোৱাৰিলে। বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে, কাৰোবাৰ এমাহ কমিছে, কাৰোবাৰ দুদিন কমিছে, এতিয়া তেওঁলোকে বাট চাই আছে যে আকৌ নতুনকৈ ভেকেঞ্চি কেতিয়া আহিব। এতিয়া আপোনালোকৰ নতুনকৈ ভেকেঞ্চি কেতিয়া আহিব সেইখিনিক লৈ আপুনি ইমান বেছি চিন্তা কৰি নাথাকিব। কাৰণ আপোনাৰ ধৰি লওক 2025 চনত যদি আপোনাৰ এডভাৰটাইজমেণ্ট মুকলি হয় তাৰ বাবে আপুনি নিজকে কিমান প্ৰস্তুত কৰিছে সেইটোহে প্ৰথম কথা। গতিকে প্ৰথম কথা আপুনি ভালদৰে কষ্ট কৰক, ভালদৰে ভালদৰে নিজকে সাজু কৰি লওক। তাৰপিছত আপুনি এডভাৰটাইজমেণ্ট কেতিয়া আহিব আপুনি তাৰলৈ বাট চাব। এতিয়া আপোনালোকৰ ধৰি লওক আপোনালোকে যদি অসম আৰক্ষী ইণ্টাৰভিউ বেয়া হৈছে বা আপোনাৰ ইণ্টাৰভিউত ফেইল কৰিছে বিভিন্ন কাৰণত, বহুতৰ বেমাৰ হৈছে, বহুতৰ তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ যি গ্ৰাউণ্ডখন আছে ইণ্টাৰভিউ গ্ৰাউণ্ডখন বোকা হৈছে বা আপোনালোকৰ যি টি কাৰণত, বহুতৰ কিছুমানৰ আপোনালোকৰ কপাল বেয়া, দুদিনমানৰ আগত এক্সিডেণ্ট হৈ গৈছে, বেক টেক ল'বলৈ আপোনালোকৰ কোনো ধৰণৰ সুবিধা পোৱা নাই। এতিয়া সেইসকল বহুত বেছি আপোনালোকৰ ডিপ্ৰেশ্যনত গুচি গৈছে। এতিয়া আকৌ এডভাৰটাইজমেণ্ট কেতিয়া আহিব। এতিয়া আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰথম নিজক ভালদৰে সাজু কৰক। এতিয়া আপোনালোকৰ 2024 চনত যেতিয়া AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আগষ্ট মাহত যি পাছিং আউট পেৰেড হৈছিল তাত আপোনালোকৰ যি দীক্ষান্ত সমাৰোহত আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নিজে উপস্থিত হৈছিল। তেতিয়া তেওঁ যি ভাষণ আছিল দীক্ষান্ত সমাৰোহৰ দিনা, তেতিয়া তেওঁ কৈছিল যে আপোনালোকৰ 2025 আপোনালোকৰ ফেব্ৰুৱাৰী মাহত নতুনকৈ আকৌ 600 AFPFত 600 পদৰ বাবে আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব। এতিয়া 2023 চনত যেতিয়া আপোনালোকৰ AFPFৰ আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হৈছিল তাৰ লগতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হৈছিল। আপোনালোকৰ ফৰেষ্ট গাৰ্ডতো বহুত পোষ্ট খালী হৈ ৰৈ গ'ল, আপোনালোকৰ বহুতো কেণ্ডিডেট জইন নকৰিলে। আপোনালোকৰ এটা উদাহৰণ দিওঁ, আপোনালোকৰ যি তিনিচুকীয়া আপোনালোকৰ ছেকেণ্ড এভিভিয়ান আছে, আপোনালোকৰ তাত ট্ৰেইনিং কৰিবলৈ আপোনালোকৰ টোটেল আছিল 230টা কেণ্ডিডেট, কিন্তু আপোনালোকৰ জইন কৰিলে 166টা। গতিকে সেইটো বেটেলিয়নতে বহুতখিনি আপোনালোকৰ খালী হৈ গ'ল। ঠিক সেইদৰে আপোনালোকৰ অসমত 4টা জেগাত আপোনালোকৰ যি ফৰেষ্ট গাৰ্ডৰ ল'ৰাসকলৰ ট্ৰেইনিং হৈছিল আৰু আপোনালোকৰ দেৰগাঁও BTCত ছোৱালীসকলৰ ট্ৰেইনিং হৈছিল। আপোনালোকৰ বহুতো ছোৱালী আৰু বহুতো ল'ৰাই জইন নকৰিলে, আপোনালোকৰ বহুতো পোষ্ট ফৰেষ্ট গাৰ্ডত খালী হৈ ৰৈ গ'ল। তাৰপিছত আজি অলপ দিনমান আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্টাৰ 2 লৈ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন পাইছে, তেওঁলোকৰ পোষ্টখিনি ফৰেষ্ট গাৰ্ডত খালী হৈ ৰৈ গৈছে। তাৰ পৰা আপোনালোকৰ বহুতখিনি ফৰেষ্ট গাৰ্ডৰ মানুহ এতিয়া যায়। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডতো বহুতখিনি ভেকেঞ্চি আছে। আপোনালোকৰ AFPFত এতিয়া বহুত মানুহ ৰিটায়াৰমেণ্ট হৈ আছে। গতিকে আমাৰ AFPFত যি 600 পোষ্ট 600তকৈ বেছি হ'ব আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ডতো প্ৰায় আপোনাৰ 500তকৈ অধিক পদৰ আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু আপোনালোকৰ উপ নিৰ্বাচনত যি তেওঁ বঙাইগাঁৱত যি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিলে তেতিয়াও তেওঁ কৈছিল যে আপোনালোকৰ মাৰ্চ মাহত আকৌ নতুনকৈ 35,000 পদৰ বাবে এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ কথাখিনি সকলো মিলি আছে, আপোনালোকৰ ভেকেঞ্চিও আছে আৰু আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা কথা কৈছে তেওঁ সকলোখিনি কৰি আছে। আপোনালোকৰ আগতে আপোনালোকে বহুতে হয়তো জানে যে এনেকৈ ইণ্টাৰভিউ ইমান পাই থকা নাছিল আগতে। আপোনালোকৰ এতিয়া ধৰি লওক এজন ল'ৰা বা এজনী ছোৱালী আপোনালোকৰ কেইবাটাও চান্স পাইছে। আপুনি যদি 21 চনত দিছে, 22 চনত দিছে, 23 চনত দিছে, আপোনালোকৰ প্ৰত্যেক বছৰে আপোনালোকৰ এটা ইণ্টাৰভিউ পাতি আছে। গতিকে বহুতে চান্স পাইছে আৰু লাষ্টত আপোনালোকৰ এটা নহয় এটা হ'লেও লৈছে। গতিকে আপুনি যদি আগৰকেইটা নাপালে এইটোৰ বাবে ভালদৰে প্ৰস্তুত কৰক।
এতিয়া আপোনালোকৰ যিটো নিজৰ দুৰ্বল পইণ্ট সেই দুৰ্বল পইণ্টটো আপুনি হয়তো বাছি আপোনাৰ ফিজিকেলত কিহৰ বাবে আপুনি পাছ কৰিব নোৱাৰিলে আৰু যিখনে নতুনকৈ আপোনালোকক ওলাই আছে সেইসকলক মই ক'ব বিচাৰোঁ যে আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF আপোনালোকৰ যি এডভাৰটাইজমেণ্ট আহিব তাৰ বাবে আপুনি দুটা ইভেণ্ট থাকিব আপোনালোকৰ তাত দুটা ইভেণ্টে থাকে আপোনালোকৰ যি ফিজিকেলত দুটা ইভেণ্ট থাকে আপোনালোকৰ ৰানিং আৰু লং জাম্প আপোনালোকৰ দুটা ইভেণ্ট থাকে কিন্তু আছাম পুলিচৰ আপোনাৰ এইভাৱে তিনিটা থাকে কিন্তু আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দুটা ইভেণ্ট থাকে গতিকে আপুনি প্ৰথম ভালদৰে ৰানিংটো আনি লওক আজিকালি আগতে 13 মিনিট 13.5 মিনিটত মাৰি বা আপুনি লং জাম্প 15 ফুট 14.5 ফুট মাৰি আপোনালোকে ৰিটেন টেষ্ট দিবলৈ নাপায় আজিকালি বহুত আপোনালোকৰ ফাষ্ট ৰানিং কৰিব বহুত এটা ভাল মাৰ্ক লাভ কৰিব আজিকালি আপোনালোকৰ আউট অফ 40 ভিতৰত 32 টো কমন মাৰ্ক হৈ গৈছে গতিকে আপুনি 32 মাৰ্ক লৈ আপুনি নেক্সট যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট আহিব তাত আপুনি ৰিটেন টেষ্ট দিবলৈ পাম বুলি আশা কৰি থাকি লাভ নাই আপুনি লং জাম্পত 20 ভিতৰত 20 উঠাবলৈ চেষ্টা কৰক ৰানিঙত যদি আপুনি 13 14 আপুনি 12 মিনিটৰ ভিতৰত মাৰিবলৈ এতিয়াৰ পৰা চেষ্টা কৰক তেতিয়াহে আপুনি ৰিটেন টেষ্ট দিলে পাব কাৰণ আজিকালি কম্পিটিশ্যন বহুত বেছি হাই আৰু বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ আজিকালি বহুতো একাডেমি জইন কৰিছে আপোনালোকৰ একাডেমি জইন কৰি তেওঁলোকে নিজৰ যিটো ফিজিকেলটো মেইনটেইন কৰিছে গতিকে আপোনালোকে যদি আপোনালোকৰ কোনোবা একাডেমি বা আপুনি কিবা কৰি আপুনি যেনেকৈ নহওক আপুনি এটা ভাল টাইমত সোমাব লাগিব আপোনালোক সেইখিনি নাচাই যে আপুনি প্ৰেক্টিছ কৰি দৌৰিছেনে প্ৰেক্টিছ নকৰা কৰিছে বা আপুনি যি কৰি দৌৰিছে সেইটো আপোনাৰ কথা কিন্তু আপুনি ফিজিকেলত আপুনি এটা ভাল মাৰ্ক লাভ কৰিব তেতিয়া আপুনি ৰিটেন টেষ্ট দিব পাব আৰু আপোনালোকৰ যিসকলে আপোনালোকৰ যিখিনি দৌৰা মেলাৰ লগত জড়িত নাই সেইসকলৰ বাবে মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদিহে আপোনালোকৰ ADRE 2.02 আপোনালোকৰ বেয়া হৈছে তেন্তে আপোনালোকৰ 2025 চনত আকৌ ADRE 3.02 আহি যাব গতিকে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক আৰু মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া বহুতো কেণ্ডিডেট এনেকুৱা হৈছে যে তেওঁলোকে অসম আৰক্ষীৰ বাবে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে অসম আৰক্ষী বা আছাম ফৰেষ্টত এটা চাকৰি লয় কিন্তু আপোনালোকে সেইটো ভুল কৰিছে আপোনালোকে ADRE পৰীক্ষাটো ভালদৰে দিয়ক ADRE বাবে ভালদৰে পঢ়া শুনা কৰি থাকক আপোনালোকে ADRE যিটো পৰীক্ষা আৰু আছাম পুলিচৰ যিটো ৰিটেন টেষ্ট একেই হয় গতিকে আপুনি এটা পঢ়িলে দুইটা হৈ যায় গতিকে আপুনি সকলোৰে বাবে প্ৰিপাৰেশ্যন কৰি থাকক আপুনি যে অসম পুলিচত এটা চাকৰি ল'ব লাগিব সেইটো আপোনাৰ কোনো ধৰণৰ লিখি থোৱা নাই বা বাধ্যতামূলক নহয় যদিহে আপুনি দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী হয় কিন্তু যদি আপোনালোকৰ ধনী হয় তেতিয়া মই এইটো কথা ক'ব নিবিচাৰোঁ যে আমাৰ এতিয়া দুখীয়াখিনিৰ এটা প্ৰথম লক্ষ্য হৈছে তেওঁলোকক এটা চৰকাৰী চাকৰি লাগে তেওঁ অসম পুলিচত হওক বা আছাম ফৰেষ্টত হওক বা তেওঁ আপোনালোকৰ ADRE যি 3rd গ্ৰেড 4th গ্ৰেড হওক তেওঁ সেইটো প্ৰথম নিবিচাৰে তেওঁ প্ৰথম লাগে এটা চাকৰি গতিকে আপোনাৰ যিসকল দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে মই সেইসকলক কৈছোঁ যে আপুনি আছাম পুলিচৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে যে আপোনালোক আছাম পুলিচৰ এটা চাকৰি ল'ব সেইটো আপোনাৰ ভুল ধাৰণা আপুনি SSCGটো পৰীক্ষা দিয়ক ভালদৰে পৰীক্ষা দিয়ক SSCG আপোনাৰ চেণ্ট্ৰেল হ'ব বহুত ধুনীয়া চাকৰি গতিকে আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত আকৌ SSCG পৰীক্ষা হ'ব গতিকে আপুনি 2025 চনত এটা চাকৰি ল'ব পাৰিব যদিহে আপুনি নিজৰ যিখিনি কৰিবলগীয়া 2024 চনত আপোনাৰ যিখিনি ভুল হৈ গ'ল সেই ভুলখিনি সংশোধন কৰিব পাৰে গতিকে নিজকে ভালদৰে প্ৰস্তুত কৰক ভালদৰে পঢ়া শুনা কৰি থাকক নিজৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থাকক আপুনি আজিৰ পৰা মানে এতিয়াৰ পৰা নিজক এনেকুৱাকৈ প্ৰস্তুত কৰে যে আপোনাৰ যি সময়তে ইণ্টাৰভিউ হওক বা আপোনালোকৰ পৰীক্ষা হওক যি পৰীক্ষা পাতে আপুনি পৰীক্ষাটো ভালদৰে দিব পাৰে আপুনি এনেই পৰীক্ষা দিবলৈ গ'লে নহ'ব পাৰে আজিকালি ভালদৰে বহুত পঢ়াই আপুনি পৰীক্ষা দিব লাগিব তেতিয়াহে আপুনি এটা চাকৰি পাব গতিকে আপুনি ইমান মন মাৰি নিদিব আপোনালোকৰ যদি আপোনালোকৰ জীৱনত কিবা হয় সেইটো ভালৰ বাবে হয় আপুনি পজিটিভলি লওক জীৱনত যি হয় ভালৰ বাবে হয় আৰু আপোনালোকক ভগৱানে পৃথিৱীলৈ পঠিয়াইছে যেতিয়া আপোনালোকক কিবা এটা নহয় কিবা এটা উৎপাদনৰ পথ দি পঠিয়াইছে আৰু আপোনাৰ কপালত লিখি থোৱা নাই যে তই এটা চাকৰি ল'ব নোৱাৰ যদিও আপোনাৰ কপালত কিবা কাৰণত লিখা আছে তেন্তে আপুনি কষ্ট কৰি ভগৱানক দেখুৱাব লাগিব যে মই আপোনালোকক এটা চাকৰিৰ বাবে যোগ্য হয় আপুনি ইমান বেছি কষ্ট কৰক লাষ্টত ভগৱানক ভাবিব লাগিব যে এই ল'ৰাটোৱে এটা চাকৰি পাব লাগিব গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰক ভালদৰে যিখিনি কৰিবলগীয়া সেইখিনি কৰক আৰু আপোনালোকে ভগৱানক বিশ্বাস কৰি নিজৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি যাওক আৰু 2025 চনত এটা চাকৰি লৈ লওক ধন্যবাদ